কেছটো নগেন চিনেমাখন একেলগে দলে বলে আহি কাৰণ ইয়াত হাঁহিব লাগে ইজনে সিজনক চিনেমাখন চাই থাকোঁতে আচলতে পিঠিত পাৰিলে তাত ঢকা দিব লাগে বা কাৰোবাৰ পিঠিত নহ'লে ভৰিত এনেকৈ মাৰিবৰ মন যায় প্ৰিয়দৰ্শন বলিউডৰ এজন জনপ্ৰিয় বলিউড নহয় ভাৰতবৰ্ষৰ জনপ্ৰিয় এজন পৰিচালক তেওঁ আচলতে এইখন চিনেমাৰ দ্বাৰা এটা ট্ৰিবিউট দিয়া হৈছে প্ৰিয়দৰ্শনে যিটো ষ্টাইলত কৰে আৰু কেছটো নগেন চিনেমাখনত চেম একেটা ষ্টাইল কিন্তু নকল নহয় এই চোৰটোৰ উৎপাত অলপ বেছি হৈছে মোৰ বুঢ়াটোৰ নামটো নগেন বেয়া যদি নাপায় ময়ো নগেন আচল শত্ৰু হৈছে আমাৰ লোভটো আৰু আমাৰ আন এটা শত্ৰু হৈছে পদ্মৰাম পৰিচালক ধনজিৎ দাসে যেতিয়া এই চিনেমাখন নিৰ্মাণ কৰাৰ কথা ভাবিছিলে তেওঁৰ প্ৰথম উদ্দেশ্যটো আছিল যে মানুহক হহুৱাম মানুহে যাতে ৰিলেক্স হ'ব পাৰে আৰু তেনেকৈ সেই উদ্দেশ্যটো এতিয়া সফল হোৱা যেন লাগিছে গতিকে ডেফিনেটলি আমি গোটেই টীমটোৱে তাৰ কাৰণে সুখী যে মানুহে হাঁহিব লাগে আহিব লাগে হাঁহিব লাগে আৰু এখন চিনেমা অকলে চোৱা চিনেমা নহয় গ্ৰুপত চোৱা চিনেমা কিছুমান চিনেমা থাকে আমি অকলে মোবাইলত চালেও আমি তাৰ সোৱাদটো ল'ব পাৰোঁ কিন্তু কেছটো নগেন চিনেমাখন একেলগে দলে বলে আহি কাৰণ ইয়াত হাঁহিব লাগে ইজনে সিজনক চিনেমাখন চাই থাকোঁতে আচলতে পিঠিত পাৰিলে তাত ঢকা দিব লাগে বা কাৰোবাৰ পিঠিত নহ'লে ভৰিত এনেকৈ মাৰিবৰ মন যায় তো সেইকাৰণে আৰু এক্টৰ হওক মিউজিক হওক সকলোৰে যিটো মানে সমন্বয় তাৰ ফলত ধনজিৎ দাসে ভবা সেই সপোনটো সাৰ্থক হোৱা বুলি আমি ভাবিছোঁ প্ৰিয়দৰ্শন বলিউডৰ এজন জনপ্ৰিয় বলিউড নহয় ভাৰতবৰ্ষৰ জনপ্ৰিয় এজন পৰিচালক তেওঁ আচলতে এইখন চিনেমাৰ দ্বাৰা এটা ট্ৰিবিউট দিয়া হৈছে এটা সন্মান দিয়া হৈছে কমেডি তেনেকুৱা শৈলী কিন্তু নকল নহয় নিজস্বতা থকা এখন কমেডি চিনেমা প্ৰিয়দৰ্শনৰ চিনেমাখন চাই থাকিলে সকলোৱে গম পাব যে প্ৰিয়দৰ্শনৰ চিনেমাৰ নিচিনা লাগিছে কিন্তু কোনোবা এখন চিনেমাৰ পৰা ডাইৰেক্ট কিবা চিন উঠাই কিবা কেৰেক্টাৰ উঠাই তেনেকুৱা টাইপত বনোৱা নাই নকল নহয় কিন্তু হয় যে প্ৰিয়দৰ্শনে যেনেকৈ গ্ৰুপ ইয়াত এইখন চিনেমাত কোনো মেইন হিৰো তেনেকুৱা কোনো নাই এওঁ হিৰো এওঁ হিৰইন তেনেকুৱা ধৰণৰ নাই এটা গ্ৰুপ ৱৰ্ক প্ৰিয়দৰ্শনে যিটো ষ্টাইলত কৰে আৰু কেছটো নগেন চিনেমাখনত চেম একেটা ষ্টাইল কিন্তু নকল নহয়